ৰাজ্যৰ যি অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে এই অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ বিশেষকৈ পুনৰ আন্দোলনত নামিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। প্ৰায় ৰাজ্যৰ 20,000 শিক্ষক কৰ্মচাৰীসকল তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে বুলি এক ভয়ংকৰ অভিযোগ। প্ৰাধিকৰণৰ প্ৰসংগত গঠন হোৱা কেবিনেট উপসমিতিয়ে শিক্ষক কৰ্মচাৰীসকলৰে আলোচনা নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আমি নিশ্চয় আপোনালোকক জনাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে যি কমিটি গঠন কৰি দিছিল সেই কমিটি গঠন কৰি দিয়াৰ পিছত ভেঞ্চাৰ স্কুলৰ সন্থাৰ লগত তেওঁলোকৰ মাজত আলোচনা নোহোৱাত মানে তেওঁলোকক মাতি নি আলোচনা নকৰাত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। এইবাৰ পদ প্ৰাধিকৰণৰ দাবীৰে তেওঁলোকে পুনৰ আন্দোলনত নামিব প্ৰায় 20,000 গৰাকী অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকল। দীৰ্ঘদিনীয়া শিক্ষক কৰ্মচাৰীসকলে কৰি অহা ধৰ্ণা প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্য চৰকাৰে তেওঁলোকক পুনৰ ন্যায্যৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা বুলি অভিযোগ তুলিছে। পদ প্ৰাধিকৰণক লৈ চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপসমিতিয়ে শিক্ষক কৰ্মচাৰীৰ সৈতে আলোচনা নকৰাকৈ প্ৰতিবেদন দাখিল কৰিবলৈ ওলোৱাক লৈ শিক্ষাগুৰুসকলক অসন্তুষ্ট হৈ পৰিছে। আলোচনা অবিহনে কেবিনেট উপসমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে প্ৰাধিকৰণ আইন সংশোধনৰ ব্যৱস্থা কৰিলে শিক্ষক কৰ্মচাৰীসকলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। কিয়নো বাৰে বাৰে আশংকা তেওঁলোকক আশ্বাস আৰু প্ৰতিশ্ৰুতি দি অহা হৈছিল এইবাৰ তেওঁলোকৰ বিদ্যালয়সমূহ ল'ব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া যেন এক মৌখিক হিচাপে থাকি যাব যেন লাগিছে। দিছপুৰ প্ৰেছ ক্লাবত এই সংবাদমেলত সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা আৰু প্ৰধান সম্পাদক অমৰজ্যোতি শইকীয়াই ঘোষণা কৰে যে কেবিনেট উপসমিতিয়ে শিক্ষক কৰ্মচাৰীৰ সৈতে আলোচনা নকৰাকৈ প্ৰতিবেদন প্ৰস্তুত কৰিলে গঢ়ি তোলা হ'ব এক ভয়ংকৰ প্ৰতিবাদ। বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো মুহূৰ্ততেই বিধানসভা চলো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও তেওঁলোকে ঘোষণা কৰে। পদ প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক পুনৰ পৰিকল্পিতভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে বঞ্চনা কৰিবলৈ ওলাইছে বুলিও ক্ষোভ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰতিবাদী শিক্ষকসকলে সংবাদমেলত উল্লেখ কৰে যে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 2006 চনৰ আগত প্ৰতিষ্ঠিত 1/1/2006 চনৰ পিছৰ বিভাগীয় অনুমতিপ্ৰাপ্ত নিম্ন প্ৰাথমিকৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে প্ৰায় 2320খন শিক্ষানুষ্ঠানৰ লগতে ইয়াৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2001, 2013, 2021 চনৰ প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে মিলি প্ৰায় 20,000 গৰাকী শিক্ষক কৰ্মচাৰীয়ে 2017-18 চনৰ পদ প্ৰাধিকৰণৰ আইনখন পূৰ্ণাংগ সংশোধন সমান্তৰালভাৱে এই শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত গণতান্ত্ৰিকভাৱে ধৰ্ণা অনশন আৰু তেওঁলোকে বিভিন্ন কাৰ্যসূচী ল'ব লগা হৈছিল, আমৰণ অনশন কাৰ্যসূচী হাতত ল'ব লগা হৈছিল। সমান্তৰালভাৱে বিভিন্ন সময়ত চৰকাৰৰ লগতে আলোচনাও কৰি আহিছে। যোৱা 10 জানুৱাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ সাপ্তাহিক কেবিনেট এই জ্বলন্ত সমস্যাটো সমাধানৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু আৰু দুজন কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰাক লৈ এখন উপসমিতি গঠন কৰে। দীৰ্ঘদিন আন্দোলন প্ৰতিবাদৰ অন্তত জীৱনৰ শেষ বয়সত প্ৰাধিকৰণৰ আশা দেখি শিক্ষাগুৰুসকলে যথেষ্ট উৎফুল্লিত হৈ পৰিছিল। কেবিনেট উপসমিতি গঠন কৰি যিখন চৰকাৰ নটিফিকেশ্যন জাৰি কৰা হৈছে তাত স্পষ্টভাৱে লিখা আছে যে 1/1/2006 চনৰ আগত স্থাপিত অপ্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰয়োজন সাপেক্ষে আইনৰ সংশোধন কৰি হ'লেও আওতাত আনিব লাগে আৰু এই সম্পৰ্কে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ লগত অৰ্থাৎ সংস্থাৰ লগত আলোচনাৰ মাজেৰে এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ চৰকাৰে কেবিনেট উপসমিতিক পৰামৰ্শ দিশ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে
যোৱা 24 জানুৱাৰীত শিক্ষামন্ত্ৰী মহোদয়ক কম দিনৰ ভিতৰত কেবিনেট উপসমিতি আৰু সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মাজত এখন সভা অনুষ্ঠিত কৰি সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগৰ লগতেই আলোচনাৰ মাজেৰে সমস্যাসমূহ সমাধান কৰিবলৈ অনুৰোধ জনাই এখন আবেদন তেওঁলোকে কৰিছিল। ইয়াৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা কোনো সদুত্তৰ নাপাই পুনৰ 20 ফেব্ৰুৱাৰীত সংস্থাৰ এটি প্ৰতিনিধি দলে শিক্ষামন্ত্ৰী মহোদয়ক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰি সংস্থা আৰু কেবিনেট উপসমিতিৰ মাজত আনুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হয় আৰু মন্ত্ৰী মহোদয়ে আশ্বাসো প্ৰদান কৰে। লক্ষণীয়ভাৱে উক্ত আলোচনাৰ দাবী জনাই যোৱা 14 ফেব্ৰুৱাৰীত দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। তেতিয়া গুৱাহাটী পূব জিলাৰ আৰক্ষী বিষয়াই অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত ফোনেৰে যোগাযোগ কৰি কাৰ্যসূচীটো প্ৰত্যাহ্বান কৰিবলৈ আহ্বান জনাইছিল আৰু কেবিনেট উপসমিতিৰ লগত আলোচনা অনুষ্ঠিত কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু অতি পৰিতাপৰ কথা যে সংস্থাৰ লগত কেবিনেট উপসমিতিৰ কোনো আলোচনা অনুষ্ঠিত নকৰাক লৈ উপসমিতি গঠনৰ 50 দিন পিছত শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰাধিকৰণ উপসমিতি আৰু শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ এখন সভা অনুষ্ঠিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। ইপিনে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ যি আস্থা আছিল সেই আস্থাত ৰাখি প্ৰাধিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি সংবাদ মাধ্যমত উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন উদয় হৈছে, কিয় শিক্ষামন্ত্ৰী মহোদয়ে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আৰু কেবিনেট উপসমিতিৰ মাজত যৌথ সভাখন অনুষ্ঠিত কৰা নাই? ইয়াৰ আঁৰত কিবা অভিসন্ধি আছে নেকি? গতিকে আলোচনা নকৰাকৈ বা সমস্যাখিনি আনুষ্ঠানিকভাৱে উপস্থাপন নকৰাকৈ কেবিনেট উপসমিতিখনে প্ৰতিবেদন প্ৰস্তুত কৰিব খোজা কথাটো ৰহস্য কি? 20-30 বছৰ বিনা বেতনে শিক্ষকতা কৰি নিজৰ জীৱন যৌৱন বলিদান দিয়া এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক আইনৰ দোহাই পুনৰ বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নেকি? সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাক আস্থাত ৰাখিলে চৰকাৰৰ কি অসুবিধা? এনে বহু ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি চৰকাৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে শিক্ষক কৰ্মচাৰীসকলে পুনৰ ক্ষোভ ব্যক্ত কৰিছে বুলি প্ৰকাশ সংগঠনটোৱে উল্লেখ কৰে যে সম্পূৰ্ণ অন্ধকাৰত ৰাখি অসম চৰকাৰে প্ৰাধিকৰণ কেবিনেট উপসমিতিখনে প্ৰতিবেদনৰ প্ৰস্তুতি চলাই আছে। ইতিমধ্যে খবৰ তেওঁলোকৰ কাণত পৰিছে যে কেবিনেট উপসমিতিখনে কোনো আলোচনালৈ আমন্ত্ৰণ নজনায় আৰু সমস্যাসমূহ আনুষ্ঠানিকভাৱে উপস্থাপন কৰিবলৈ কোনো সুযোগ প্ৰদান নকৰি তেওঁলোকক অন্ধকাৰত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লৈছে। সেয়ে চৰকাৰৰ এই সিদ্ধান্তত কেতিয়াও মানি লোৱা নহয়। প্ৰাধিকৰণৰ সম্পৰ্কীয় প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ আগতেই সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আৰু প্ৰাধিকৰণ উপসমিতিৰ মাজত এখন সভা অনুষ্ঠিত কৰি ভেঞ্চাৰ স্কুলৰ সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগ দিবলৈ মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় আৰু কেবিনেট সমিতিক সবিনয়ে আহ্বান জনোৱা হৈছে। অন্যথা পুনৰ বঞ্চিত হোৱাৰ আশংকাত ইয়াৰ প্ৰতিবাদত প্ৰশাসনৰ অনুমতিবিহীনভাৱে যিকোনো মুহূৰ্তত বিধানসভাৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁলোকে বাধ্য হ'ব বুলি প্ৰকাশ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ভেঞ্চাৰ স্কুলৰ সমস্যাটো এই চেগতে সমাধান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে যিহেতু এই বিষয়ে কোনো মাত মতা নাই, গতিকে ইমান খং কৰিলেও নহ'ব। মাননীয় শিক্ষামন্ত্ৰীগৰাকী যিহেতু একেবাৰে ভিতৰৰ কথাটো নাজানিব পাৰে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়েহে একমাত্ৰ ইয়াৰ বিষয়ে অৱগত আৰু তেওঁৰ ছিগনেলতহে এই কামসমূহ সম্পূৰ্ণভাৱে বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ সক্ষম হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ আশাত নিশ্চয় আপোনালোকে বাট চাই থকাই ভাল। খুব কম সময়ৰ ভিতৰত যাতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সুসংবাদ দিয়ে। গতিকে মাননীয় শিক্ষামন্ত্ৰীৰ কথাত আপোনালোকে গুৰুত্ব নিদিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েহে একমাত্ৰ সমস্যাটো সমাধান কৰিব পাৰিব। ধন্যবাদ।